কি খবৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালেই আছে। আজি মোৰ মানুহজন, মই আৰু মোৰ ল'ৰাটো তিনিওটা পৰিয়ালে ৰাওনা হ'লোঁ হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ বুলি। মাধৱ মন্দিৰত শৰাইভাগৰ লগতে এপাত তুলসী মালা আগবঢ়াই থৈছিলোঁ, সেয়েহে আজি সময় উলিয়াই সেৱা ল'বলৈ আহিলোঁ। গৈ থাকোঁতে ৰাস্তাৰ কাষতে এটা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পালোঁ। তাতে সৰুকৈ অৰিহণা এটা আগবঢ়ালোঁ, যাতে আমাৰ যাত্ৰাটো শুভ হয়। এতিয়া গাড়ীত বহি মোৰ লগতে আপোনালোকেও উপভোগ কৰক প্ৰকৃতিৰ সেউজীয়া সৌন্দৰ্য। আৰু ইয়াৰ পাছত পালোঁ দেওশাল মন্দিৰ। গাড়ীৰ পৰাই তিনিওজনে সেৱা ল'লোঁ আৰু এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া পালোহি আমাৰ গন্তব্যস্থান হাজো। হাজোক পঞ্চতীৰ্থ বুলি কোৱা হয়, কাৰণ তাত 5 ধৰণৰ মন্দিৰ আছে: মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ, কামেশ্বৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ আৰু গণেশ মন্দিৰ। এতিয়া আমি মাধৱ মন্দিৰত গৈ আছোঁ। চিৰিয়েদি ওপৰলৈ আগবাঢ়িছোঁ। মোৰ গা ভাল নহয় বাবে মই খৰখেদাকৈ যাব পৰা নাছিলোঁ। ইয়াত বহুত বান্দৰ আছে। আৰু এয়াই হ'ল শ্ৰী শ্ৰী মাধৱ মন্দিৰৰ মুখ্য দুৱাৰ। আমি তালৈকে গৈ আছোঁ আৰু এই মানুহজনে মোৰ কাৰণে লাহে লাহে গৈ আছে, কাৰণ মই আপোনালোকক কৈছিলোঁ মোৰ গা ভাল নহয়। ময়ো লাহে লাহে গৈ আছোঁ আৰু এয়া পালোহি আমি মন্দিৰৰ ভিতৰত। আৰু এই পূজাৰীজনে আমাক সেই ঘৰটোলৈ লৈ গৈ আছে আৰু তাতে আমাক চাকি বন্তি জ্বলাব দিব। ধূপ তেল চাকি বন্তি সকলো ইয়াতে জ্বলাব দিব। এয়া আমি আগবাঢ়িছোঁ মন্দিৰলৈ। আমাক ইয়াতে আমাৰ পূজা আৰম্ভ হ'ব। এই পূজাৰীজন যে আমাক লৈ আহিছিল, এই পূজাৰীজনে ইয়াতে আমাৰ পূজাভাগ আৰম্ভ কৰিব। আৰু এতিয়া আমি পূজা আৰম্ভ কৰোঁ, পাছত দেখাই আছোঁ। মন্দিৰ ভাগৰ পৰা নামি আহি এতিয়া আমি আহিলোঁ কাছৰ পুখুৰীটোলৈ। আমাৰ লগতে আপোনালোকো চাওকচোন কাছৰবোৰ। আৰু ইয়াত অকল কাছৰে নহয়, বহুত ডাঙৰ ডাঙৰ মাছো আছে, কিন্তু মই মাছকেইটা ইমান ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, অকণ দূৰত আছিল। কিন্তু কাছ দেখিছেনে আপোনালোকে? আমাৰ ওচৰলৈ আহিছে। কাছৰকেইটা বহুত ডাঙৰ ডাঙৰ, কিন্তু সিহঁতৰ বহুত বয়সো হৈছে। এইজন ল'ৰাই চুই দিছে, চোৱাচোন। ভাল লাগিছে কাছৰবোৰ, সেয়েহে আপোনালোককো দেখুৱালোঁ। কেনে পালে আপোনালোকে জনাবচোন। এই বাইদেউগৰাকী দোকানৰ পৰাই আমি
শৰাইভাগ লৈছিলোঁ আৰু সেইবাবে আপোনালোকক বাইদেউগৰাকীকো দেখুৱাই দিলোঁ। জোতা পিন্ধিবা দিয়া ফোন কৰিম হ'বতে। A few moments later. আৰু এতিয়া শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা ঘূৰি আহি আমি আকৌ সোমাই গ'লোঁ মা কামাখ্যা মন্দিৰত। গতিকে মা কামাখ্যা মন্দিৰতো আমি শৰাইভাগ আগবঢ়াই সেৱা কৰিলোঁ। কি হ'ল আপোনালোকে দেখাই আছোঁ, আপোনালোকে চাই যাওকচোন।